সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছো ছাত্ৰ-ছাত্ৰীসকল উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ইংৰাজী বিষয়ৰ প্ৰশ্ন কাকতৰ 6 নম্বৰত থকা ভয়েড চেঞ্জ আজি আলোচনা কৰিবলৈ লৈছো 2025 বৰ্ষত ইতিমধ্যে পৰীক্ষাত অহা এই ভয়েড চেঞ্জৰ প্ৰশ্নখিনি লৈ আজি তোমালোকৰ মাজত উপস্থিত হৈছোহি আশা কৰিছো তোমালোকে এই ক্লাছটি শেষলৈকে চাবা প্ৰশ্নবিলাক ভয়েড চেঞ্জৰ প্ৰশ্নবিলাক ৰিপিট নহয় যদিও মানে একেবাৰে প্ৰশ্নখিনি ডাইৰেক্ট প্ৰশ্ন ৰিপিট নহয় যদিও ইবাৰৰ প্ৰশ্নৰ লগত নেক্সট বাৰৰ প্ৰশ্নৰ কিছু লিংক থকা দেখা যায় আৰু সেইভাবে এই প্ৰশ্নখিনি খুবই গুৰুত্বপূৰ্ণ হ'ব তোমালোকৰ শেষলৈকে চাব বুলি আশা থাকিল ছাত্ৰ-ছাত্ৰীসকল 2025 বৰ্ষত ভয়েড চেঞ্জৰ প্ৰথমটো প্ৰশ্ন হৈছিল সামন দ্য ফায়াৰ ব্ৰিগেড ভয়েড চেঞ্জৰ প্ৰশ্ন এটা যেতিয়া আমি দেখিম তেতিয়া আমাৰ প্ৰথম কৰণীয় কি জানানে প্ৰশ্ন এটা দেখাৰ লগে লগে আমাৰ মনলৈ আহিবলগীয়া কথাটো কি জানানে সেইটো হৈছে বাক্যটো এক্টিভত আছে নে প্যাসিভত আছে প্ৰথম কামটো কি এক্টিভত আছে নে প্যাসিভত আছে এই বাক্যটো এক্টিভত আছে নে প্যাসিভত আছে ধৰিব পাৰিছানে প্ৰথমে আমি এক্টিভ নে প্যাসিভত ধৰিবই লাগিব এই বাক্যটো এক্টিভত আছে বুলি আমি এই কাৰণে ধৰিব পাৰিছো কাৰণ প্যাসিভ হ'বলৈ হলে বাক্যটোত হেল্পিং ভাৰ্ব বা অক্সিলাৰি ভাৰ্ব থাকিব লাগিব আৰু 2 নম্বৰ শৰ্তটো হৈছে প্যাসিভ হ'বলৈ 2 নম্বৰ শৰ্তটো হৈছে ভাৰ্বৰ 3 নম্বৰ ফৰ্ম থাকিব লাগিব v3 থাকিব লাগিব গতি ইয়াত v1 আছে আৰু হেল্পিং ভাৰ্ব নাই গতি এক্টিভ হয় আৰু এইখিনি ধৰাৰ পিছতে আমাৰ 2 নম্বৰ কামটো হৈছে বাক্যটোৰ সাবজেক্ট আৰু অবজেক্ট ধৰিব লাগিব ভাৰ্বটো আমি জানিবই লাগিব সাবজেক্ট আৰু অবজেক্ট ধৰিব লাগিব আৰু ভাৰ্বক যেতিয়া তুমি প্ৰশ্ন কৰি দিবা সাবজেক্ট আৰু অবজেক্ট কেনেকৈ ধৰা হয় ভাৰ্বক যেতিয়া কোনে বুলি প্ৰশ্ন কৰি দিবা তেতিয়া সাবজেক্ট ওলাব আৰু ভাৰ্বক যদি কি বা কাক বুলি প্ৰশ্ন কৰিবা তেতিয়া অবজেক্ট ওলাব তে এই বাক্যটোৰ অবজেক্ট হৈছে সামন দ্য ফায়াৰ ব্ৰিগেড সামন দ্য ফায়াৰ ব্ৰিগেড ফায়াৰ ব্ৰিগেডক সামন কৰা হওক বা কৰা কাক সামন কৰাৰ কথা কোৱা হৈছে দ্য ফায়াৰ ব্ৰিগেড সো দ্য ফায়াৰ ব্ৰিগেড হৈ যাব ইয়াত অবজেক্ট তে আমি জানো যে প্যাসিভৰ 3 নম্বৰ কামটো হৈছে অবজেক্টক আমি সাবজেক্টৰ প্লেছলৈ আনিব লাগিব এক্টিভত থকা অবজেক্টটোক আমি সাবজেক্টৰ প্লেছলৈ আনিব লাগিব ইয়াত এক্টিভত থকা অবজেক্টক আমি সাবজেক্টৰ স্থানলৈ আনিব লাগিব গতিকে দ্য ফায়াৰ ব্ৰিগেডটো আমি আগলৈ আনিম সাবজেক্টৰ স্থানলৈ আনিম কিন্তু যেহেতু বাক্যটো ইম্পাৰেটিভ সেন্টেন্সৰ হয় প্ৰথমে ভাৰ্বেৰে আৰম্ভ হৈছে এনেকৈ ইম্পাৰেটিভ সেন্টেন্সত থকা বা ভাৰ্বেৰে আৰম্ভ হোৱা বাক্যবিলাক আমি কি কৰো প্যাসিভ কৰিবলৈ আমি লেট শব্দটো ব্যৱহাৰ কৰো লেট L-E-T লেটেৰে আৰম্ভ কৰো সো লেট দ্য ফায়াৰ ব্ৰিগেড এটা ফায়াৰ ব্ৰিগেডটো অবজেক্টক আমি সাবজেক্টৰ প্লেছলৈ আনিমেই নহয় জানো কিন্তু সাবজেক্টৰ প্লেছত অনাৰ আগতে ইম্পাৰেটিভ বাক্য হোৱা হেতুকে আমি তাৰ আগত লেট ব্যৱহাৰ কৰিব লাগিব সো লেট দ্য ফায়াৰ ব্ৰিগেড আৰু এনে ক্ষেত্ৰত কি কৰা হয় প্যাসিভ কৰোতে আমি বি ব্যৱহাৰ কৰো বি ব্যৱহাৰ কৰো আৰু যেটো ভাৰ্ব থাকিব তাৰটো 3 নম্বৰ ফৰ্মটো আমি লিখিব লাগিব বি সামন্ড সামনক আমি ভিত্তি কৰি দিলে ইডি হৈ যাব এনসাৰটো এনে ধৰণৰ হ'ব let the fire brigade be summoned let the fire brigade be summoned বুজি পালা এবাৰ আমি 2 নম্বৰ প্ৰশ্নলৈ আহো Sita always plays the sitar প্ৰথমে আমি কি কৰিব লাগিব প্ৰথম কামটো হৈছে এক্টিভ নে প্যাসিভ হেতু ধৰিব লাগে যেহেতু বাক্যটোত হেল্পিং ভাৰ্ব নাই যেহেতু বাক্যটোত কোনো ধৰণৰ হেল্পিং ভাৰ্ব বা অক্সিলাৰি ভাৰ্ব নাই বাক্যটা প্যাসিভ হ'বলৈ হলে প্ৰথম শৰ্তটো হৈছে তাত হেল্পিং ভাৰ্ব বা অক্সিলাৰি ভাৰ্ব থাকিবই লাগিব তে যেতিয়া এই প্ৰথম শৰ্তটো পূৰণ নহব তেতিয়া বাক্যটো প্যাসিভ হ'বই নোৱাৰি এক্টিভে হয় গতিকে এটা এক্টিভৰ বাক্য আমি ইতিমধ্যে ধৰিব পাৰিলো তাৰ পিছত হৈছে সাবজেক্ট অবজেক্ট ভাৰ্ব উলিয়াব লাগে ভাৰ্ব হৈছে প্লে মানে ইয়াত বজোৱা বুজাইছে সিটাৰ প্লে মানে সিটাৰ বুজোৱাৰ কথা কোৱা হৈছে কোনে বুলি প্ৰশ্ন কৰিলে যেটো উত্তৰ ওলাব হেতু সাবজেক্ট সিটা কোনে সিটাৰ বুজায় সিটাই গতিকে সিটা হৈ যাব সাবজেক্ট প্লেস টু ভাৰ্বে আৰু অবজেক্ট উলিয়াবলৈ আমি কি কৰিম ভাৰ্বত কোনে বা কি বা কাক বুলি প্ৰশ্ন কৰিম কি বা কাক বুলি প্ৰশ্ন কৰিম সিটাই কি বুজায় সিটাৰ বুজায় সিটাই কি বুজায় সিটাৰ বুজায় গতিকে সিটাৰটো হৈ যাব ইয়াত আমাৰ অবজেক্ট ঠিক আছে তো অবজেক্টটোক আমি কি কৰিম সাবজেক্টৰ প্লেছলৈ আনিম
the sitter হৈ গল object objectক আমি subjectৰ প্লেছলৈ আনিম the sitter লিখি তাৰ পিছত আহিব আমাৰ 4 নম্বৰ কামটো হ'ব tense কি টেন্সৰ হয় বাকিটো কি টেন্সৰ হয় এই বাক্যটো কি টেন্সৰ হয় plays আছে ভাৰ্বৰ লগতে আছে মানে present indefinite tense তে আমি ইতিমধ্যে জানো যে আমি টেন্স খিনিক দুটা ভাগত যদি ভাগ কৰো কন্টিনিউয়াস আৰু নন কন্টিনিউয়াস তেতিয়া হলে 6টা 12টা ভাগৰ ভিতৰত 6টা কন্টিনিউয়াস পৰে আৰু বাকি 6টা নন কন্টিনিউয়াস আৰু নন কন্টিনিউয়াস টেন্স এটা যেতিয়া থাকিব নন কন্টিনিউয়াস টেন্স এটা যেতিয়া থাকিব এক্টিভত তেতিয়া তাক পেসিভ কৰিবলৈ হলে তাৰ নেক্সট টেন্সৰ হেল্পিং ভাৰ্ব ব্যৱহাৰ কৰিব লাগে নেক্সট টেন্সৰ মানে এটো প্ৰেজেন্ট ইনডেফিনিট টেন্স প্ৰেজেন্ট ইনডেফিনিট টেন্সত থকা বাক্য এটা যদি আমি পেসিভ কৰিম তেতিয়া তাত হেল্পিং ভাৰ্ব কি হ'ব প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ নেক্সট টেন্স কি প্ৰেজেন্ট কন্টিনিউয়াস the present continuous or helping verb আমি বহুৱাব লাগিব the sitter লগত present continuous or helping verb am is are ভিতৰত কোনটো হ'ব the sitter লগত is হ'ব the sitter is always আৰু passive or hallmark কি passive sentence or hallmark হৈছে v3 passive sentence or hallmark হৈছে v3 হ'বই লাগিব গতিকে play ভাৰ্বটোক আমি v3 কৰি দিলে played হৈ যাব the sitter is always played by sitter answer হ'ব এনেকৈ the sitter is always played by sitter বুজি পালা নিশ্চয় question number 3 he has kept me waiting here he has kept me waiting here active নে passive helping verb আছে helping verb থাকিলেও helping verb আছে v3 আছে helping verb আছে v3 আছে কিন্তু হেবলি ই প্যাসিভ হৈ যাব নে helping verb থকাৰ লগতে v3 থাকিলে প্যাসিভ হয় যদিহে এই helping verb টো কি হয় যিটো টেন্সত থাকিব লাগিছিল সেইটো টেন্সৰ যদি helping verb নহয় v3 থাকে মানে হেজৰ লগতটো এনেই নরমালি টেন্সত কি হয় হেজৰ লগত নরমালি যেটো ভার্ব ব্যৱহাৰ হয় এটো v3 এ বহে কিন্তু has been ৰ লগত নরমালি ভার্বৰ কি ব্যৱহাৰ হয় ing has been ৰ লগত ভার্বৰ ing হয় কিন্তু has been থকাৰ লগত যদি v3 থাকে তেতিয়ালে প্যাসিভ হ'ব আৰু hasৰ লগতটো kept নরমাল হয় টেন্সতে আমি কি কৰো প্ৰেজেন্ট পারফেক্ট টেন্স যেতিয়া লিখো তেতিয়ালে have has তাৰপিছত v3 হয় গতিকে এটো প্যাসিভ নহয় প্যাসিভ হ'বলৈ হলে যিকোনো কন্টিনিউয়াস টেন্সৰ হেল্পিং ভার্ব থাকিব লাগিব প্যাসিভ হ'বলৈ হলে যিকোনো কন্টিনিউয়াস টেন্সৰ হেল্পিং ভার্ব থাকিব লাগিব আগৰ সেন্টেন্সটোত কোৱা হৈছিল যে প্যাসিভ হ'বলৈ হলে হেল্পিং ভার্ব লাগিবই এবাৰ আৰু স্পেসিফিক কৈ দিয়া হৈছে আৰু স্পষ্টকৈ কোৱা হৈছে যে প্যাসিভ হ'বলৈ হলে বাক্যটোত যিকোনো কন্টিনিউয়াস টেন্সৰ হেল্পিং ভার্ব থাকিব লাগিব লগতে v3 থাকিব লাগিব ঠিক আছে গতিকে এটো v3 আছে কিন্তু কন্টিনিউয়াস টেন্সৰ হেল্পিং ভার্ব নাই পারফেক্ট টেন্সৰ হে হেল্পিং ভার্ব আছে গতিকে ই এক্টিভ হয় এক্টিভ বাক্যটো আমি প্যাসিভ কৰিম প্যাসিভ কৰিলে অবজেক্টটো চাই লম he has kept me waiting here me হৈ যাব ইয়াত অবজেক্টটোক আমি সাবজেক্টৰ প্লেছলৈ আনিলে me যেতিয়া সাবজেক্ট কৰিম তেতিয়া I হৈ যাব I তাৰ পিছত কি টেন্সৰ হয় প্ৰেজেন্ট পারফেক্ট টেন্স প্ৰেজেন্ট পারফেক্ট টেন্স যদি এক্টিভত থাকিব প্যাসিভত কৰোতে আমি প্যাসিভ কৰোতে কি হ'ব প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ হেল্পিং ভার্ব হ'ব সো I have been kept waiting here by him I have been kept waiting here by him ঠিক আছে question number D the team is developing the software এবাৰ হেল্পিং ভার্ব আছে না এক্টিভ নে প্যাসিভ ধৰোতে আমাৰ হেল্পিং ভার্ব আছে কন্টিনিউয়াস টেন্সৰ হেল্পিং ভার্ব আছে খালি কি নাই v3 নাই ing আছে ভার্বত ing আছে গতিকে v3 না থাকিলে প্যাসিভ হ'ব নোৱাৰে এক্টিভৰ হয় এক্টিভটো আমি প্যাসিভ কৰিম প্যাসিভ কৰোতে আমি প্ৰথমে অবজেক্টটো ধৰিব লাগিব the team is developing the software কোনে ডেভেলপ কৰি আছে টিমে ডেভেলপ কৰি আছে টিমটো সাবজেক্ট হৈ যাব কি ডেভেলপ কৰি আছে the software টো অবজেক্ট হৈ যাব সফটওয়্যাৰটো অবজেক্টটো আমি সাবজেক্টৰ প্লেছত লৈ আহিম
The software কি টেন্সত আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে কন্টিনিউয়াস টেন্সত থাকিলে এক্টিভত যদি কন্টিনিউয়াস টেন্সত থাকে পেসিভটো আমাৰ একে টেন্সতে থাকিব কন্টিনিউয়াস টেন্সতে থাকিব হয়নে ইতিমধ্যে আমি কোৱাখিনি আছিল নন কন্টিনিউয়াস খিনি কি হয় নেক্সট টেন্সৰ হেল্পিং ভাৰ্ব হয় কিন্তু যদি কন্টিনিউয়াসতেই থাকে এক্টিভৰ বাক্যবিলাক যদি কন্টিনিউয়াসতে থাকে তেতিয়া হলে পেসিভ কৰোতে একে টেন্সৰে হেল্পিং ভাৰ্ব হয় নেক্সট টেন্সলে না যায় the software is being খালি কি হয় নিজৰ টেন্সত থাকিলে আমি being এটা বেছিকৈ যোগ কৰিব লাগে b e i n g being এটা বেছিকৈ যোগ কৰিব লাগে আৰু হেতু হৈছে v3 ৰ ঠিক আগত v3 যদি আমি ব্যৱহাৰ কৰিম তাৰ ঠিক আগত being যোগ কৰিব লাগিব the software is being developing out আমি কি কৰিম v3 বনাই দিম এখানে ডেভেলপড হৈ যাব the software is being developed by the team the software is being developed by the team it হৈ যাব answer the house was blown down ঘৰটো ভাঙি পেলোৱা হৈছিল ইয়াত কি আছে কন্টিনিউয়াস টেন্সৰ হেল্পিং ভাৰ্ব আছে আৰু v3 আছে কন্টিনিউয়াস টেন্সৰ হেল্পিং ভাৰ্বৰ লগত যদি v3 থাকে তেতিয়া এটা পেসিভৰ হয় এটো হৈছে পেসিভ কনস্ট্ৰাকচন পেসিভটো আমি এক্টিভ কৰিম এক্টিভ কৰোতে ঠিক একেই সাবজেক্ট অবজেক্ট ভাৰ্বখিনি আমাৰ লাগিবই The house was blown down ঘৰটো ভাঙি পেলোৱা হৈছিল কোনে ভাঙিছিল কিহে ভাঙিছিল হেতু আছে নে বাই কোনে কৰিছিল হেতু নাই তেনেকৈ যদি আমি পেসিভ কনস্ট্ৰাকচনত বাই কোনে কৰিছিল না থাকে তেতিয়া আমি এজেন্ট বা কোনে কাম কৰিছিল তেনেকুৱা এজেন্টৰ আমি ধৰি লব লাগে ঘৰ কোনে ভাঙি পেলাব পাৰে বতাহে ভাঙিব পাৰে বা সামন কোনোবাই ভাঙিব পাৰে কিন্তু সাধাৰণতে ঘৰ বতা বা ধুমুহা তেনেকৈ ভঙা দেখা যায় আমি তেনেকুৱা এটা এজেন্ট লৈ লব পাৰো A strong wind লব পাৰো the wind লব পাৰো the wind তাৰ পিছত কি পেসিভ কৰোতে যেহেতু past continuousৰ হেল্পিং ভাৰ্ব আছিল that means active কৰোতে তাৰ আগৰটো টেন্স হৈ যাব ই বেক কৰিব টেন্স এটা এক্টিভত past indefinite থকাৰ কাৰণে পেসিভ কৰোতে past continuousৰ হেল্পিং ভাৰ্ব হৈছিল হয়নে গতিকে এক্টিভৰ পৰা পেসিভলৈ যাওতে যেতিয়া নেক্সট টেন্স হয় পেসিভৰ পৰা এক্টিভলৈ যাওতে বেক কৰিব টেন্স এটা হেতু হ'ব the wind blew down the house the wind blew down the house why wasn't the matter brought to my notice কিয় ঘটনাটো মোৰ নোটিছত অনা নহল wasn't brought past continuous helping verb v3 হয়নে ওতে ইটো পেসিভৰ হয় তে পেসিভৰ যেতিয়া হয় আমি এক্টিভ কৰিব লাগিব এক্টিভ কৰোতে question mark থকা মানে ইন্টাৰগেটিভ সেন্টেন্স যেতিয়া আমি পেসিভ কৰিম active কৰিম কি হ'ব why ঠাইতে হ'ব why এটো কাক কোৱা হৈছে why wasn't the matter brought to my notice ঘটনাটো কিয় মোৰ নোটিছত অনা নহল কাক কোৱা হৈছে you সাবজেক্ট উজ্জ আছে নহয় জানো ঘটনাটো কিয় মোৰ সন্মুখত উজ্জ অনা নহল that means সাবজেক্টটো ইয়াত you উজ্জ হৈ আছে যদি এক্টিভ কৰিম তেতিয়া ইউ ইয়াত উল্লেখ কৰিব লাগিব why didn't you bring the matter to my notice why didn't you bring the matter to my notice এইখিনি আছিল 2025 বৰ্ষত পৰীক্ষাত অহা ভয়েস চেঞ্জৰ কোৱেশ্চন গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ইতিমধ্যে যোৱা দুদিন মান আগত এটা ভিডিও দিছিলো আৰু কৈছিলো যে 2026 বৰ্ষৰ কাৰণে প্ৰস্তুতিৰ ভিডিও বিলাক ইতিমধ্যে প্ৰস্তুত কৰা হৈ আছে 2-3 দিনৰ মুৰে মুৰে ভিডিও বিলাক পাই থাকিবা গতিকে এইখিনিৰ পৰা যদি তোমালোকৰ প্ৰস্তুতি ভাল হৈছে বুলি ভাবিছা বা প্ৰস্তুতিৰ সহায় হৈছে বুলি ভাবিছা তেতিয়া হলে তোমালোকে নিশ্চয় মোক সহযোগিতা কৰিব পাৰিবা ধন্যবাদ